গাইজ কেমান আৰু পুৰান মোবাইল চলাব সেইকাৰণে আজি ধন্দাৰ দোকানক আহি কিনে এটা নতুন মোবাইলে কিনি ললো আৰু গাইজ মোবাইলটো কিনি উঠাৰ পিছত এলা কি অদ্ভুত দৃশ্য দেখা পালো মানে এলা কি বা আহিল। সেই গাইজ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া ধুনীয়াকৈ ৰেডি হৈ গ'লো কলেজ যাবৰ কাৰণে। আৰু গাইজ মই অলপমান হেণ্ডচাম হৈছোঁ নেকি, জাষ্ট কিডিং গাইজ। আৰু এতিয়া ধুনীয়াকৈ ওলাই আহিলোঁ ঘৰৰ পৰা। আৰু এতিয়া আহি কিনে প্ৰথমতে তেলটো ভৰাব লাগিব, মানে তেলটো নভৰালে নহ'ব না। আৰু এতিয়া ধুনীয়াকৈ তেলটো ভৰাই কিনে আহি গ'লোঁ। আৰু গাইজ ঠাণ্ডাৰ দিনত গাড়ী চলাব নোৱাৰি, তামাম ঠাণ্ডা লাগে। আৰু এতিয়া ধুনীয়াকৈ আহি পালোঁ ক্লাছৰুম, কিন্তু ক্লাছৰুম একদম খালী, মানে ঈদৰ কথা না, ঈদ গেল মাত্ৰ ৰিচেণ্টলি, সেইকাৰণে একদম খালী হৈছে, কোনো নাইয়েচোন। আৰু এতিয়া ধুনীয়াকৈ ছাৰ আহি গ'ল, সেইকাৰণে প্ৰথম ক্লাছটো ভালকৈ কৰি ল'লোঁ। আৰু গাইজ এতিয়া গোটেই ক্লাছ সমাপ্ত কৰিলোঁ, কিন্তু গাইজ এতিয়া বৰষুণো হৈছে, কিন্তু আমি বৰষুণত ভিজি হ'লেও যাই আছোঁ নলবাৰী, মানে এটা কাম আছে তাতে নলবাৰীত, আপোনালোকক তাকে যাই কিনে কৈ আছোঁ। আৰু এতিয়া ধুনীয়াকৈ আহি পালোঁ নলবাৰী। আৰু গাইজ আমি নলবাৰীত আহি কিনে প্ৰথমতে আহি গ'লোঁ ধনৰ দোকানত। আৰু গাইজ কি ৰকম মানুহে চাওকচোন, মানুহ ফুল হৈছে। মানে গাইজ আমি মোবাইল নলওঁ, কিন্তু মোৰ লগৰটোৰ বাইপেকৰ কাৰণে বোলে এটা মোবাইল লাগে, সেইকাৰণে আমি ভিভ'ৰে এটা T4X মোবাইল চাইছোঁ। আৰু গাইজ এতিয়া ধুনীয়াকৈ মোবাইলটো আনবক্সিং কৰি কিনে আমাক মোবাইলটো অলপমান ছেট আপ কৰি দি আছে, মানে নতুন মোবাইল না, প্ৰথমতে ছেট আপ কৰি দিব লাগিব। আৰু গাইজ আমাক এখন ফ্ৰীতে টেম্পাৰো লগাই দিলাক মোবাইলটোত। আৰু গাইজ এতিয়া ধুনীয়াকৈ বিলটো বনাই আছে। আৰু গাইজ মোবাইলটো 17,000 টকা লৈছে এইটো মোবাইলত। আৰু ইয়াৰ পুৰা ফূৰ্তি লাগি গৈছে, মানে নতুন মোবাইল লৈছে না, ঘৰত নতুন মোবাইল আহিছে। আৰু গাইজ দোকানৰ পৰা ওলাই আহিছিলোঁ মাত্ৰ, কিন্তু হঠাৎ এলা কি দৃশ্য দেখা পালোঁ, মানে আমাৰ এইটো হৈছে বুঢ়া স্কচ। এই বুঢ়া স্কচে ক'বাৰ কিবা ভিডিঅ' বনাই আছে, পাগলা উঠলাক নেকি, ডাইৰেক্ট ধনৰ দোকানৰ ভিতৰত সোমাই গৈছে। আৰু গাইজ এনকে দেখা পাই কিনে মানুহগিলা পাগলা হৈ গৈছে, মানুহগিলা ভাবিছে ক'ৰ পৰা কি আহিল এলা হঠাতে। আৰু গাইজ আমি এতিয়া ধুনীয়াকৈ মোবাইলটো লৈ ল'লোঁ, আৰু মোবাইলটো লৈ কিনে আহি গ'লোঁ এতিয়া ঘৰত যাবৰ কাৰণে। আৰু ঘৰত যোৱাৰ আগে আমি এতিয়া আহি গ'লোঁ হোটেলত, মানে বিৰিয়ানী খাবৰ কাৰণে। আৰু এতিয়া ধুনীয়াকৈ আমাৰ বিৰিয়ানীটো আহি পালাক, আৰু এতিয়া খাই দিলোঁ, খাই দি লৈ কিনে আপোনালোকক লগ পাই আছোঁ, ৰিভিউ দি আছোঁ। আৰু গাইজ এতিয়া খাই দি কিনে ওলাই আহিলোঁ, কিন্তু গাইজ বিৰিয়ানীটো ইমান টেষ্ট নাপালোঁ, মানে কলকাতা কেফেৰ দৰে নহয়। আজি কলকাতা কেফে বন্ধ আছে কাৰণে তাতে খাব লগা হৈছে, মানে আমাৰ পইচা বচুল নহ'ল। আৰু গাইজ এতিয়া ধুনীয়াকৈ আহি পালোঁ ঘৰত। দ্যাটছ ফৰ টুডে গাইজ, চি ইউ সুন।